हेलो एवरीवन সকলোৱে ভালে আছে মোৰ ভিডিও এতিয়া আপোনালোকৰ আগত আগবঢ়াইছো অলপ দূৰৰ পৰা ফুৰি আহো বুলি ওলাইছো আমি পৰিয়ালে যাত্ৰা কৰিছো এতিয়া গুড মৰ্নিং এভৰিवन আমি গৈ আছো এতিয়া বহুত গৈ আছো আপোনালোকে চাই থাকিব গৈ আছো আজি অকমান দূৰলৈ ফুৰিব বুলি ওলাইছো ৰাতিপুৱা খুব সোনকালে উঠিলো কুঁৱলী পৰিয়ে আছে ৰাতিপুৱা ভাগৰ এটো ঠাণ্ডা বতৰ আৰু ৰাতিপুৱা বেলাত গৈও ভাল লাগে জাম হৈ আছে দে উলিয়াবই পৰা নাই ফাইনালি আহি পালোহি আমি সাই বাবা মন্দিৰ পালোহি দে পুনে সোমাই কি শান্ত এটা পৰিবেশ সকসু ইমান ভাল লাগিছে সিদ্ধি সাই বাবার মন্দিৰ বাবা মন্দিৰ আমি মন্দিৰ বহুত সোনকালে আহি পালোহি মন্দিৰ সাফা কৰি আছে মই মন্দিৰৰ ভিতৰত সোমাই ইমান ভাল লাগে ন ইমান মানে শান্তি লাগে মনত খুব ধুনীয়া পৰিবেশ আৰু কি নিদিবিলি আৰু এখেতো এতিয়া হেয়া কৰি লৈছে আৰু আমি আটাই মানে হেয়া কৰি এপা বাবাক ঘৰৰ পৰা ফুল নিছিলো হিয়া ফুল দিলো আৰু বাবা তাত থকা পূজাৰী আমাক প্ৰসাদ দিলে আৰু হাতত এডাল ধাগা বান্ধি দিছে আৰু সকলোকে ধুনীয়াকৈ আশীৰ্বাদ দিছে ब्रह्मण देवाय ब्राह्मण हिताय जगत हिताय कृष्णाय गोविंदाय नमो नमः আমাক সকলোকে ৰছী পিন্ধাই দিলে আৰু এতিয়া আমি ৰছী পিন্ধি বাহিৰত এতিয়া শিৱ বাবাৰ আছে তাতে বাহিৰত শিৱ বাবা দৰ্শন কৰিব বুলি আহিলো ইয়া এখেতে আমাৰ বাবাক পানী ঢালি আছে আৰু ময়ো হিয়া ফুল নিছিলো ফুল দি বাবাক ইয়া জল অকণমান এনেকৈ দিছো আজি কিন্তু পূজা কৰি হসাকৈ খুবেই ভাল লাগিছে ইমান ধুনীয়াকৈ পূজাটো পালো ৰাতিপুৱা বেলাতে আৰু ভিতৰটো বাবাক একদম ওচৰত ফুল চুল দি সেৱা কৰিবলৈ পালো হেতু কাৰণে বহুত ভাল লাগিছে একদম বাবাক ওচৰত মানে নিজৰ হাতে ফুল দিবলৈ পায় নিজৰ হাতে মানে ইয়া জল দিবলৈ পায় খুবেই মানে আনন্দিত বহুত ধন্যবাদ দিছো ভগৱন্তক আৰু এইফালে শিৱ বাবাক পানী দি কেন্ডেল জ্বলাই এইফালে গছৰ তলত থকা বাবাকো সেয়া কৰি ললো আৰু এই গছজোপাত বোলে পাক ঘূৰিব পাৰিলে বহুতেই ভাল বুলি কয় গতিকে এই গছজোপাটো বাবাৰ নাম লৈ এক পাক ঘূৰিলো আৰু অলপ যিহেতু অকমান দূৰলৈ যাম আৰু এভাগ মন্দিৰলৈ সেই ভাগ কোন ভাগলৈ যাম আপোনালোকে একদম শেষত মানে আমাৰ লগতে গৈ থাকিব আৰু ভিডিওটো চাই তাৰপিছত গম পাব আমি কোন ভাগলৈ যাওঁ এতিয়া আৰু বাবাকো দৰ্শন কৰি যিহেতু দূৰণি অকমান ৰাস্তা ঘূৰি আহিম বুলি ভাবিছো সেইটো কাৰণে বেছি দেৰি নকৰি আৰু ইয়াতে বাবা মন্দিৰ ভাগ আপোনালোককো এবাৰ দেখুৱাই দিলো আৰু আমি এতিয়া গৈ থাকো তেতিয়াহলে বলক আমাৰ লগে এতিয়া আমি য'ত এতিয়া যাম বুলি ভাবিছো সেই তাৰ জেগালে আপোনালোককো এইটো মোক ভিডিওৰ মাজতে লৈ গৈ থাকিম বলক যদিহে যাব বিচাৰে আৰু মই কোন জেগালৈ যাওঁ ধুনীয়াকৈ দেখুৱাই দিম আৰু আপোনালোকেও যাব পাৰিব এয়া বাবালৈ বুলি ফুল আনিছিলো আৰু এভাগ মন্দিৰলৈ যিহেতু যাওঁ সেই মন্দিৰ ভাগলৈও ফুল কেইবামান লৈ লৈছো যিহেতু নিজেই ফুলৰ বাৰী এখন আছে যিহেতু ফুল লগাই থাকো ফুল ভাল পাওঁ বহুত এটো কাৰণে নিজেই খেতি কৰা ফুল লৈ গৈছো বাবা মন্দিৰ অকমান প্ৰসাদ খালো আৰু এইফালে দুফালে দুডাল দেখিছে নহয় গৰিসাগৰ নামদাং হাকো কি বুলি হৈ যায় এটো কোৱাচোন কোনটো হয় এটা জেগা এটো এই তোমাৰ হেৰি এটো কি কয় তোমাৰ জাজি এয়া জাজি ধাবা বুলি লিখা আছে জাজি হয় ৰাস্তাটো এফালে উলিয়াই দিছে এইফালে যে ওলাব আকৌ হেৰিখন ভাঙি দিলে এইফালে পুৰি যাব এইখন এইটো তোমাৰ আগতে নাছিলে এতিয়া যে হেৰি যে এই হাবিৰ মাজত স্পীড ব্ৰেকাৰ দুটা দিয়া আছে হাবি ভিতৰত সোমাই গলো দেই নামবৰ হাবি দুই এখন গাড়ী পাৰ হয় আৰু ইমান ভাল লাগে ন হাবি মাজে মাজে মই এইটো পৰিৱেশ খুব ভাল পাওঁ এইটো কাৰণে এবাৰ চাবলৈ মন যায় খুব হেঁপাহত আহিছো আৰু এতিয়া মা মন্দিৰলৈ বুলি মা মন্দিৰলৈ আহিবলৈ সেইটো কাৰণে বিচাৰিছো
যিহেতু নামবৰ হাবিৰ মাজে মাজে আহিব লগা হয় আৰু এই পৰিৱেশটো খুব ভাল লাগে মোৰ। প্ৰায় আহি আমি নামবৰ হাবিৰ মাজেৰে এতিয়া যাত্ৰা আৰম্ভ কৰি আছোঁ। হাবিখনো পাৰ হ'বলৈ প্ৰায় 40-45 মিনিট লাগি যায় আৰু আমি এতিয়া ঘোৰ অৰণ্য মাজেৰে গৈ আছোঁ বুলি ক'ব লাগিব। আহি মা মন্দিৰ ওচৰত এনেই ওচৰ পাইছোঁহি আৰু এতিয়া মা মন্দিৰ আপোনালোকক দেখুৱাই আছোঁ। এয়া মা মন্দিৰৰ গেটখন পালোহি। এই প্ৰথমেই ৰাস্তাৰ গেটখন দি অলপ দূৰ অকণমান সোমাব লাগিব ভিতৰলৈ এটা গলিয়েদি। মা মন্দিৰলৈ সোমাই যোৱা নিচেই গেটৰ মুখতেই এই দোকানবিলাক পোৱা যায়। একো বস্তু বান্ধি ঘৰৰ পৰা নিনিলেও হয় আৰু আমি এই দোকানৰ পৰাই এতিয়া চাকি বন্তি ফল মূল আটাইখিনি মানে বস্তু লৈ লৈছোঁ। আমাৰ আগবেলাতে পোৱা নহ'ল, গতিকে এতিয়া আকৌ 2 বজাৰ পৰা খুলিব। আমি এতিয়াহে এই পিছবেলাহে দৰ্শন কৰিমগৈ আৰু আগবেলাতে মানুহ হৈছিলে অকণমান, এতিয়া খালী হৈছে। ভালেই বাৰু আমাৰ কাৰণে, শান্তিয়ে মানে চাকি বন্তি লগাবলৈ পালে ভাল পাওঁ। মাক দিবৰ কাৰণে চুৰ্ণিয়ে লৈ লৈছোঁ। চুৰ্ণি দিলে মায়ে বোলে ভাল পায় আৰু গতিকে মাক ভাল লগাটো আমাৰো ভাল লাগিব, আমাৰ ভাল লগাটো মাও ভাল লাগিব, গতিকে আৰু ফিটা দুডালমান লৈ লৈছোঁ বান্ধিবৰ কাৰণে। মা মন্দিৰ পালোহি দেই। বেটা দুটাই এয়া শৰাই নি আছে। ইফালে কৃষ্ণ আহি আছোঁ এয়া বহুত। মন্দিৰভাগ ডাঙৰকৈ বনালে ন বেলেগ ফালে। ইমান বছৰৰ মূৰত আহিছোঁ। দেওপানী মন্দিৰ পৰিৱেশভাগ অকণমান দেখাই দিছোঁ দেই আপোনালোকক। এইফালে পুখুৰী এটা আছে, চাবাগে মাছ আছে ডাঙৰ ডাঙৰ। সোমাই আহিছোঁ এতিয়া। আমি চাকি বন্তিকেইটা দি লওঁগৈ। কৃষ্ণ এইফালে কৃষ্ণ, ইয়াত চাকি বন্তি লগাব লাগিব। ইয়াত চাকি বন্তি লগাই নি এয়া মা পৰিৱেশ। এয়া মা মন্দিৰ ভিতৰত একদম ডাঙৰ গছজোপা ইয়ালৈকে আহিছে, ডাল কি ধুনীয়া লাগিছে দেখিছে। মা মন্দিৰ ভিতৰলৈ আহিলোঁ ইয়াত। মা মন্দিৰলৈ আহিলোঁ এতিয়া আৰু গৈ থাকোঁ। পূজা চূজা হৈ গ'ল, ধুনীয়াকৈ পূজা কৰি দিলে বেটাহঁতৰ লগত। আকৌ মায়েজন আমাক আশীৰ্বাদ কৰে আৰু ইয়াতে সকলোৱে ৰাইজে মংগল অৰ্থে মানে ইয়াৰ সেৱা এটা জনালোঁ মাক। সকলোৱে যেন কৃপা কৰে, সকলোকে যেন কৃপা কৰে মায়ে। এইজোপা ডাঙৰ গছজোপা একদম মন্দিৰৰ ভিতৰত সোমালে। আমাৰ ফিটাকেইডাল দি পঠাইছে নহয় ন, ফিটা বান্ধিম এতিয়া। নমঃ শিৱায় মন্দিৰ। ইয়াত ৰঙা ফিটা বান্ধি যায়, গতিকে এডাল লৈছোঁ ৰঙা ফিটা বান্ধিবলৈ। মায়ে আশীষ দিব, ইয়াত বান্ধি থৈ যাম। পুৰ হ'লে আকৌ আহিম মাৰ ওচৰলৈ। সকলোকে মনৰ আশা পূৰ কৰিছে, আমাকো মায়ে মনৰ আশা পূৰ কৰিব। পাপাহে ক'ত গ'ল? ঘূৰিছে। কৃষ্ণ কৃষ্ণ কৃষ্ণ। এইফালে চেলফি নাই। এতিয়া ফিটা বান্ধি ল'লোঁ। এতিয়া ঘৰতে বুলি ৰাওনা হ'ল। বেটাহঁতো বান্ধিলে আৰু সেয়া গৈ আছে। বেটা গৈ আগত পালেগৈ নি? হে সি বহি আছে নেকি? ই বান্ধিও বহি আছে চোৱা না।
সেই মা আকৌ আপোনাৰ ওচৰলৈ আহি পেলাই ইয়ালৈ আহিলে পোনে মানে যাওঁ যাওঁ কৈছে এনেইতো ঘৰ পামগৈ তুমি আকৌ যাম যাম হৈ বহি চাই আহোঁগৈ বোলা মই ইয়াতে অকণমান বহিবলৈ নাপাওঁনে আহিছোঁ ইমান দূৰৰ পৰা দৌৰি দৌৰি অঁ বহি অকণ প্ৰসাদ ল'ব লাগে ঐ দাজোন হেল্ল' এতিয়া ঘৰলৈ ৰাওনা হওঁ আহা বেটা আহা এতিয়া বেটা সৰু বেটা আৰু পাপা সেইফালে ফোনত কথা পাতি আছে মা মন্দিৰত অকণমান সেৱা লৈ পেলাই নি বহিছোঁ এতিয়া ঘৰলৈ বুলি এতিয়া গৈ আছোঁ আৰু পাপাতকৈ আগত যাব লাগিব এতিয়া মই এইখিনি ওখ নহয় মোজাৰে চোৱা মাক এনেকৈ ভাল লাগে ন পাপানো ক'ত লুকা লাগে গৰুকেইজনী ৰৈ আছে কল দিম এতিয়া দুটা আনিছোঁ খা খা এয়া দেওপানী মন্দিৰত সদায় আমাৰ চিনাকি মানুহ আহিছোঁ এয়া লগ পালোঁ আই মাতি কিবা কৰিব আৰু এতিয়া গৈ আছোঁ দেই ঘৰলৈ ব্লগটি বহুত দীঘলীয়া হ'ল ৰাইজসকল আপোনালোকে চাই চাগে বহুত আমনিয়ে পালে আৰু পাছত মা বিষয়ে মা বৰ্ণনা পিছত অন্য এটি ভিডিঅ'ত কৰিম গতিকে আজি গৈ থাকোঁ আৰু বাই বাই